কঠোৰ সংগ্ৰাম আৰু একাগ্ৰতাৰ মাজেৰে চেষ্টা অব্যাহত ৰাখিলে সফলতা সহজলভ্য হৈ পৰে। যেহেতু আজি ADREৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হৈছে আৰু তাৰ পাছতে বহু শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু মই উপস্থিত আছোঁ গহপুৰ মৰাণবাৰীত এগৰাকী মহিলাৰ কাষত আৰু তেওঁ চতুৰ্থ বৰ্গৰ যি পৰীক্ষাৰ ফলাফল তাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই কাৰণেই পৰীক্ষাৰ্থীগৰাকীৰ কাষলৈ আহিছোঁ। বহু কষ্ট আৰু সংগ্ৰাম কৰি তেওঁ এই পৰীক্ষাত সফলতা অৰ্জন কৰিছে। প্ৰথমে পৰিৱেশটো দেখাব সতীৰ্থই। খুব এক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এগৰাকী মহিলা আৰু তেওঁৰ স্বামী কিছু বছৰ পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। তাৰ পাছত জীৱনটোত কঠোৰ সংগ্ৰাম আৰু পৰিশ্ৰম কৰি জীৱনৰ বাটত আগুৱাই যাবলৈ চেষ্টা কৰিছে। আমি পোনে পোনে কথা পাতিম। প্ৰথমে আপোনাৰ নামটো বাইদেউ? মোৰ নাম মৰমী বৰুৱা। হয়, আপুনি যিহেতু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে, নহয় জানো? মই চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু আৰু পাছৰ পৰ্যায়ো আছে আপোনাৰ, কেনেদৰে আগবাঢ়িব? চাওঁ, অকণমান চেষ্টা কৰিম নিজে, যিহেতু এতিয়াও নিজে চেষ্টা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ দিব, সকলো ৰাইজে তেনেদৰে যাওক। যিহেতু পিছৰ পৰ্যায় আছে মোৰ ভাইভা হ'ব, তাতো অকণমান কষ্ট কৰিব লাগিব। যিহেতু আপুনি আপোনাৰ স্বামী কিছু বছৰ পূৰ্বে এই সংসাৰৰ পৰা বিদায় মাগিছে, তাৰ পাছত আপোনাৰ জীৱনটোত প্ৰত্যাহ্বান আহিছিল। আগুৱাই যোৱাৰ ক্ষেত্ৰত পদে পদে আপুনি উজুতি খাবলগীয়া হৈছিল, কাৰণ আৰ্থিকভাৱে যথেষ্ট পিছ পৰি আছে আপুনি। গতিকে চৰকাৰখনেও আপোনাক বৰ্তমান সময়লৈকে কোনো দৃষ্টি নপৰিল। গতিকে আপুনি নিজৰ চেষ্টা আৰু একাগ্ৰতাৰ বলত আজি এই সফলতা লাভ কৰিছে। হয়, নিজৰ চেষ্টাৰ বলতে আগবাঢ়িছোঁ। চৰকাৰৰ ফালৰ পৰা অৰুণোদয় পাওঁ, কণ্ট্ৰলৰ চাউল পাওঁ। সেয়ে কিমান কষ্ট হৈছিল জীৱন বাটত আগুৱাই যাবলৈ, যিহেতু আপোনাৰ এটা ল'ৰা সন্তানো আছে? কষ্ট বহুতেই হৈছে, কৰিছোঁ কষ্ট। সেয়ে আপুনি এক আদৰ্শ, কাৰণ এইটো কাৰণে আদৰ্শ বুলি কৈছোঁ, কাৰণ আপুনি বিচাৰিলেই প্ৰতিটো বস্তু মুহূৰ্ততে হাতৰ মুঠিত আপুনি পোৱা নাই। কিবা এটা পাবৰ বাবে আপুনি প্ৰতিটো ছেকেণ্ড কষ্ট কৰিবলগীয়া হৈছে। হয়তো ক'ৰবাত খুজিবলগীয়াও হৈছে বা ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা দিন হাজিৰা কৰিবলগীয়া নিচিনা অৱস্থাও চাগে সৃষ্টি হৈছে। গতিকে আজি আপুনি যথেষ্ট সুখী? হয়, মই আজি বহুত সুখী। তথাপিও পিছৰ পৰ্যায়টোলৈ চিন্তা হৈ আছে। আমি আশা কৰিছোঁ পিছৰ পৰ্যায়টো আপুনি চেষ্টা কৰিব বা ঈশ্বৰেও আপোনাৰ ওপৰত চকু মেলি চাব। হয়, সকলোৱে আশীৰ্বাদ কৰিব মই যাতে উত্তীৰ্ণ হ'ব পাৰোঁ। সেয়াই। কিমান কষ্ট হৈছিল, কেনেদৰে কষ্ট কৰিছিলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবৰ বাবে? পঢ়া শুনা কেনেদৰে কৰিছিলে? কাৰণ আপুনি ঘৰত সময় দিবলগীয়া হয়, কাৰণ আপুনি আৰু ল'ৰাটোৱে নহয় জানো? অকলশৰে যিহেতু থাকে দুইটা, গতিকে ল'ৰাটো আলপৈচান ধৰিব লাগে বা ঘৰখন চোৱা চিতা কৰিব লাগে, বজাৰ সমাৰ আপুনি নিজেই কৰিব লাগে। গতিকে গোটেইখিনিৰ মাজত আপুনি কেনেদৰে নিজক আগুৱাই লৈ গ'ল বা পঢ়া শুনা কেনেদৰে কৰিছিল? কৰিছোঁ তেনেকৈয়ে। এতিয়া ক'বলৈতো বহুত আছে, আজি বিশেষ নকওঁ, কিন্তু ওচৰ চুবুৰীয়াও সহায় কৰে। সেয়াই। হয়, আৰু কেনেধৰণে কি পঢ়িছিলে বাইদেউ? যিহেতু প্ৰায় 14,000 পৰীক্ষাৰ্থীয়ে পাছ কৰিছে নহয় জানো? 3 লাখতকৈও অধিক পৰীক্ষাৰ্থী আছিলে, তেওঁলোকে পৰীক্ষা দিছে। তাৰ মাজত যে আপুনি উত্তীৰ্ণ হৈ আহিছে, সেইটো আচলতে এটা ডাঙৰ খবৰ নহয় জানো? যিকণ সময় পাওঁ মই দ্বীপৰা হাইস্কুলত অকণমান সহায় কৰি দিবলৈ ছাৰহঁতে মাতিছিলে, তাৰ পৰাও কিবা এটা দিয়ে, অৰুণোদয় পাওঁ, নিজেও কিবা এটা কৰোঁ, তেনেদৰে চলি গৈছোঁ। ৰিজাল্টটো কিমান সময়ত লাভ কৰিলে আপুনি? ৰিজাল্টটো মই 8:30 বজাতে লাভ কৰিলোঁ। 8:30 বজাত। প্ৰথমে কেনেকৈ পালে খবৰটো? ৰিজাল্টটো মই চাবলৈ দিছিলোঁ, আচলতে মই চাব তেনেকৈ নাজানো। এজনে চাই পেলাই দিলে, তাৰপিছত ক'লে ৰিজাল্টটো ভাল। ওচৰৰ সকলোকে ক'লোঁ, তাৰপিছত স্কুল গ'লোঁ। যিহেতু মই তাতে কৰ্মৰত হৈ আছোঁ, স্কুলৰ ছাৰহঁতেও শুভেচ্ছা দিলে। আহিলোঁ, এতিয়া আহি পোৱাৰ পিছতে আপোনালোক আহিছে। পৰৱৰ্তী সময়ত কেনেদৰে বাকী যিটো পৰ্যায় সেইটো পাৰ কৰিবলৈ কেনেদৰে চেষ্টা অব্যাহত ৰাখিব? চেষ্টা কৰিম, মই যিকণ সময় পাওঁ সেইকণ নিজক দিম বুলি ভাবিছোঁ। তেনেদৰে সহায়। ল'ৰা বয়স কিমান? ল'ৰা বয়স 11 বছৰ এতিয়া। নিশ্চয়কৈ চাওক, কঠোৰ সংগ্ৰাম। মই কৈছোঁৱেই যে পদে পদে প্ৰতিটো মুহূৰ্তত কিন্তু অভাৱ, আৰু সেই অভাৱৰ মাজেৰে তেওঁ আজি ADREৰ যি চতুৰ্থ বৰ্গৰ ফলাফল তাত কিন্তু উত্তীৰ্ণ হৈছে, আৰু উত্তীৰ্ণ হোৱাৰ লগে লগে গাঁওবাসীও যথেষ্ট আনন্দিত হয়।
আচলতে গাঁওখনত যদি এনেধৰণে কোনো আগুৱাই যায় গাঁওসমূহত লোকসকলো যথেষ্ট আনন্দিত হয় আৰু এইগৰাকী মহিলা কঠোৰ সংগ্ৰাম মই কৈছোঁৱেই যে স্বামীৰ মৃত্যুৰ পাছত তেওঁ অকলেই জীৱন যুঁজত যুঁজিবলগীয়া হৈছে মাত্ৰ এটা কণমানি সন্তান আৰু সন্তানৰ পঢ়া শুনাৰ দায়িত্ব এখন ঘৰ চলিবলৈ বৰ্তমান সময়ত কিমানখিনি প্ৰয়োজন হয় সেয়া সকলোৱে জ্ঞাত তাৰ মাজতো যে সকলো বাধা সংগ্ৰাম সকলো নেওচি জীৱন বাটত তেওঁ আজি প্ৰথম পৰ্যায়ৰ বাবে এটা সফলতা লাভ কৰিছে তাত তেওঁ যথেষ্ট যদিও তেওঁ চকুলো টুকিছে তথাপিও তাৰ মাজত এক আনন্দও সোমাই আছে এয়া আচলতে প্ৰাপ্তিৰ আনন্দ আৰু পাছৰ পৰ্যায় আছে হয়তো আৰু কিছু কথা পাতিম কেতিয়াবা ক'ৰবাত থমকি ৰ'বলগীয়া হৈছে নেকি জীৱন পথত গতি কৰোঁতে হৈছে বহুত ক্ষেত্ৰত থমকি ৰৈছোঁ তথাপিও মই হাৰ মনা নাই কোনোদিন আচলতে হাৰ নমনাটোৱে জীৱনৰ সফলতা হাৰ মানিব নহ'ব ঢেৰ সমস্যা আহিব ঢেৰ বাধা বিঘিনি আহিব কিন্তু হাৰ নামানি আগুৱাই যাব লাগিব ল'ৰা কি পঢ়ি আছে ল'ৰা এবাৰ ক্লাছ চতুৰ্থ শ্ৰেণীত হয় কোন স্কুলত ৰতিৰাম মেধি আপুনি আগতেও বিভিন্ন পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছেনে পৰীক্ষা মই আগতে এইটো ক্ষেত্ৰত দিয়া নাই বাৰু স্কুল কলেজৰ পৰীক্ষা দিছোঁ এই পৰীক্ষাটোৰ বাবে কি কি পঢ়িছিলে বা কেনেধৰণে পঢ়িছিলে অকণমান কৈ দিব নেকি যাত কিতাপ বুলি একো পঢ়া নাই মই ইউটিউবত কিছুমান চেনেলত কিছুমান চাওঁ তেনেকৈ পঢ়িছিলোঁ নিজৰ বিভাগে মই আগবাঢ়ি গৈছোঁ কিতাপ পত্ৰ কিনিবলৈ যিহেতু আমাৰ পইচা পাতি নাই সেইকাৰণে যি পাইছোঁ তাকে চাই গৈছিলোঁ তেনেদৰে ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল এগৰাকী মহিলা তেওঁ আজি উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ কিছু দুখো অনুভৱ কৰিছে কাৰণ তেওঁ বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু আমি এই মহিলাগৰাকীৰ কাষত আহি উপস্থিত হ'লোঁ আৰু কিছু কথা পাতিলোঁ